CM ৰিলিফ ফাণ্ডক লৈ যে এটা নেতিবাচক প্ৰচাৰ কৰে মানে নেগেটিভ যিটো মানে মই কওঁ যে কেম্পেইন কৰে এই বিষয়ে আপোনাৰ বক্তব্য কি তাৰপিছতো আপুনি আহিছে দিছে যে CM ৰিলিফ ফাণ্ডত ধন দিব লাগে পাৰ্য মানে সাধ্য অনুকৰে কোনো এইটো বলপূৰ্বক বিচৰা নাই কিন্তু এই ইয়াৰ বিৰুদ্ধে কৰা প্ৰচাৰক আপুনি কি বুলি কয় নাই মোৰ পৰা কোনো এইটো বলপূৰ্বক বিচৰা নাই এইটো মই নিজে ডিচিশ্যন লৈছোঁ কাৰণ মই বাৰ বাৰ কৈ আহিছোঁ যে মই শিৱসাগৰত গৈ কিনে বিচাৰি ওলাব নোৱাৰোঁ কোনজন মানুহক দৰকাৰ কোনজন মানুহক দৰকাৰ নাই গতিকে মই ভাবোঁ CM ৰিলিফ ফাণ্ডত দিলে এইটো প্ৰশাসনে উচিত মানুহজন বিচাৰি ওলাই কিনে তেওঁক সেই ধনটো মানে পোৱাৰ কাৰণে সুবিধা কৰি দিব আৰু সেইটো প্ৰশাসনেহে পাৰিব গতিকে এইটো কাৰণে মই বিচাৰোঁ যে যিসকল মানুহে মানে হেল্প কৰিব বিচাৰে সেই পইচাটো যাতে CM ৰিলিফ ফাণ্ডত দিয়ে তেতিয়া উচিত ব্যক্তিজনে পাব এতিয়া আমি গৈ কিনে এটা এৰিয়া আমি এখন গাঁৱত সোমাব পাৰিম বা আমি এটা চুবুৰীত সোমাব পাৰিম গোটেই শিৱসাগৰখন আমি পানীত ঘূৰি ফুৰিব পৰাটো আমাৰ কাৰণে সহজ নহয় এইটো প্ৰশাসনে তাতে পাৰিব কাৰণ তেওঁলোকে এখন লিষ্ট বনাব পিছত কোনজন মানুহক দৰকাৰ গতিকে মই এটাই অনুৰোধ কৰিম সব ব্যক্তিসকলক যে যিসকল ব্যক্তিয়ে যাব পৰা নাই তেওঁলোকে এটকা হ'লেও বা সবখিনি সুবিধা আছে CM ৰিলিফ ফাণ্ডত পইচাটো দিব পৰা মই ভাবোঁ যে এইটো CM ৰিলিফ ফাণ্ডত দিলে এইটো বেছি লাভজনক হ'ব বুলি মই ভাবোঁ শিৱসাগৰৰ কাৰণে ঠিক আছে ৰূপেন দাস মই পুনৰ কথা পাতিম যিসকলে কৈ আছে এইটো নালাগে এইটো তেওঁলোকৰ ব্যক্তিগত অনুভৱ সেইটো বিষয়ত মই বিশেষ নকওঁ